ইসি মিটিং হৈছিলে ইসি মিটিঙত আমাৰ বিশেষ কৰি বিটিসি চলোৱা ক্ষেত্ৰত বা ডিপাৰ্টমেণ্টেল চলোৱা ক্ষেত্ৰত যিখিনি অভাৱ অভিযোগ আছে ইয়াৰ ওপৰত আমি বেছিকৈ গুৰুত্ব দি পেলাই আলোচনা কৰিছো যে আমাৰ যেটো 40টা আছিলে যেনবা 39 ডিপাৰ্টমেণ্ট এতিয়া ট্ৰান্সফাৰ হৈছে এই 39 ডিপাৰ্টমেণ্টৰ ডিস্ট্রিক্ট পৰ্যায়ত হওক বা সাব ডিভিজন পৰ্যায়ত হওক যিমান যিখিনি ডিপাৰ্টমেণ্টেল অফিচিয়েলছ বা ষ্টাফ লাগে হেতুকে আমি সিএম ছাৰৰ লগত মানে অতি সোনকালে বহি পেলাই হেতু এই প্ৰপোজালটো আমি সাবমিট কৰিম বুলি আমাৰ এটা ভাল এটা ডিসিশন আহিল মততে ফৰেষ্টৰ ৰয়েলটিৰ ক্ষেত্ৰত হওক বা ল্যান্ড ৰেভিনিউৰ ক্ষেত্ৰতে হওক মততে এইবিলাক খুব গুৰুত্বপূৰ্ণ আলোচনা মততে আমি 39 ডিপাৰ্টমেণ্ট চলোৱা ক্ষেত্ৰত বিটিসিয়ে কি অভাৱ অভিযোগ আছে হেতু বিষয় লৈ আমি আলোচনা কৰিম মততে ফুল ফ্লেজড কিছুমান অফিচাৰৰ অভাৱ আছে ষ্টাফ অভাৱ আছে সেইখিনি অভাৱটো আমি অতি সোনকালে আমাক ফুল ফ্লেজড কৰি দিব লাগে বুলি এই প্ৰপোজালটো ডিস্ট্ৰিক্ট লিখে যাব অতি সোনকালে সেইখিনি লৈ আমি আলোচনা কৰিম আৰু মাটিৰ পাট্টা দিয়া ক্ষেত্ৰত যেনেবা কোকৰাঝাৰ সাৰ্কেল বা সিডলি সাৰ্কেল বা বড়বাজাৰ সাৰ্কেল বা গোসাইগাঁও সাৰ্কেলৰ আন্ডাৰত বা কোকৰাঝাৰ সাৰ্কেলৰ আন্ডাৰত কিমান খাস মাটি পৰি পেলাই আছে আৰু খাস মাটিৰ কিমানজন মানুহে কিমান পপুলেশ্যনে আজিৰ দিনত অকুপাই কৰি পেলাই কাম কৰি পেলাই খাই আছে বা একশনীয়া মাটিত কিমান হাজাৰ বিঘাত মানুহে বসবাস কৰি পেলাই খেতি কৰি হওক বা ঘৰ বনাই হওক এইবিলাক অকুপাই কৰি আছে এইটো ডিটেইলছ ভেৰিফাই কৰিবৰ কাৰণে আজি দায়িত্ব দিয়া হৈছে ল্যান্ড এণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টত আৰু ইয়াৰ কাৰণে আমি যিখিনি ষ্টাফ লাগে ৰিটায়াৰ্ড পাৰ্চন সকলক আমি ইতিমধ্যে 200তকৈ বেছি আমাৰ তাত কিবাটো আহিছে ৰিটায়াৰ্ড পাৰ্চন বিলাক আহিছে হেতুকে আমি সাৰ্কেল ওয়াইজত দায়িত্ব দি পেলাই কাম কৰিবলৈ আৰম্ভ হ'ব তাৰমানে আমি প্ৰথমত ল্যান্ড মাটিৰ পজিশনটো ল'ম মাটিৰ পজিশন মানে সেই খাস মাটি কোকৰাঝাৰ সাৰ্কেলত আন্ডাৰত যেনবা 100 বিঘা খাস মাটি আছে এই 100 বিঘা কোকৰাঝাৰ সাৰ্কেলত 100 বিঘা খাস মাটিৰ ভিতৰত কিমান মানুহে বসবাস কৰি আছে 1000 মানুহ মানে 1000 পৰিয়াল না 2000 পৰিয়ালে বসবাস কৰি আছে সেইবিলাক ভেৰিফাই কৰিবৰ কাৰণে আমি আজি দায়িত্ব দিছে এইটো শেষ হোৱাৰ পিছত মাটিৰ পাট্টা দিয়াটো আৰম্ভ হ'ব স্যার বিটিসি নতুনকৈ ডেভেলপমেন্ট ব্লক গঠন কৰাৰ প্ৰক্ৰিয়া চলি আছে নতুন ব্লক মানে এনেকুৱা এটা সমষ্টি এটা ব্লক যেনেবা আজি বাউকুংৰি সমষ্টি এছেম্বলি সমষ্টি আছে ইয়াত নতুন ব্লক হ'ব এতিয়া কোকৰাঝাৰ একটা এলএসসি হ'ব এমএলএ ইয়াৰ একটা ব্লক এটোতো আছে অলরেডি বাউকুংৰি হিসাবে নাই বাউকুংৰি এলএসসি হিসাবে নাই বাউকুংৰি হিসাবে একটা নতুন ব্লক পাব এটা দথমা একটা সমষ্টি আছে দথমাত একটা ব্লক অলরেডি আছে যেনেবা পৰ্বতজোৰা নতুন এলএসসি হ'ব হৈছে